প্ৰথমতে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছো। এয়া কি আপোনালোকে দেখিছেনে? এয়া হৈছে পুৰাকল বা কাচকলৰ চিপছ। চাওকচোন কিমান ধুনীয়া হৈছে এটুকুৰা এটুকুৰা। আজি মই গোলকে বনোৱা নাই, আজি অকণমান দীঘলীয়াকে বনালো। দেখিবলৈ ধুনীয়া লাগিছেনে? বনাবলৈ একেবাৰে সহজ। কাচকল, তেল, অকণমান নিমখ, বাছ তিনিটা বস্তুৰে ধুনীয়াকে ঘৰতে বহুত কম খৰচ। বজাৰত কাচকল একেবাৰে কমত দামত পায় আৰু যিসকলৰ ঘৰত আছে তেওঁলোকৰতো আৰু কথাই নাই, আৰু যিসকলৰ নাই আমাৰ দৰে আমি কিনিব লাগে, কিন্তু বেছি দাম নহয়। বজাৰৰ পৰা আমি যদি চিপছ কিনো বহুত দাম পৰে। কলৰ চিপছ বহুত দাম হয়, সেইকাৰণে ঘৰতে বনাই আমি এনেদৰে খাব পাৰোঁ আৰু বহুত স্বাস্থ্যকৰ হয়। কল আমাৰ হেল্থৰ কাৰণে বহুত স্বাস্থ্যকৰ, পেটৰ কাৰণেও বহুত ভাল। আৰু মইনো এয়া কেনেদৰে বনালো তাকে মই এতিয়া আপোনালোকৰ আগত দেখুৱাম, আৰু দেখুৱাৰ আগত মই এটুকুৰা ভাঙি দেখুৱাওঁ মচমচীয়া হৈছেনে নাই। এয়া দেখিছেনে? এয়া শব্দটোৱে শুনিয়ে দেখিছেনে কিমান একদম। এয়া চাওকচোন একেবাৰে গুৰি হৈ যাব, একেবাৰে ইমান ধুনীয়া মচমচীয়া হৈছে, খাবলৈ বহুত সোৱাদ লগা হৈছে। এয়া কলৰ চিপছ মই কেনেদৰে বনালো তাকে মই আপোনালোকৰ আগত দেখুৱাম। আহকচোন এতিয়া মই আপোনালোকক ভিডিঅ'ৰ মাজলৈ লৈ যাওঁ। দেখিছেনে? কাচকল হয়, আৰু কাচকল কেইটা কিমান ধুনীয়া। বজাৰৰ পৰা আনিছিল, সৰহকৈ আনিছিল, আৰু মই ভাবিলোঁ চিপছ কেইটামান বনাই লওঁ, সেইকাৰণে মই 5টা কাচকল লৈছোঁ চিপছ বনাবৰ কাৰণে। আৰু মইনো কাচকলৰ চিপছ কেনেকৈ বনাওঁ তাকে মই আপোনালোকৰ আগত দেখুৱাম। আৰু এতিয়া কাচকলকেইটা মই প্ৰথমতে ভাল ধৰণে ধুই ল'লোঁ, আৰু এতিয়া আমি বাকলি গুচাব লাগিব। আৰু এখন ডাঙৰ কাঁহী লৈছোঁ, আৰু এয়া কাচকলকেইটা প্ৰথমতে এটা উলিয়াই লৈছোঁ। আৰু কাচকলটো উলিয়াই লৈ প্ৰথমতে মই বাকলি গুচাই ল'ম। সকলোৱে জানেই বাৰু কাচকলৰ চিপছ কেনেকৈ বনাব লাগে, তথাপিতো মইনো কেনেকৈ বনালোঁ তাকে মই আজি আপোনালোকৰ আগত দেখুৱাম। আৰু এতিয়া মই ধুনীয়াকৈ বাকলিটো গুচাই ল'ম। কাচকলটো ধুনীয়াকৈ বাকলি গুচাই ল'লোঁ, আৰু বাকলি গুচোৱা হোৱাৰ পিছত ইয়াক এতিয়া টুকুৰা টুকুৰিকৈ কাটিব লাগিব। টুকুৰা টুকুৰি কটাৰ আগত মই এটা বাতিত পানী লৈছোঁ, আৰু তাতে অকণমান নিমখ দি দিম। এয়া মই নিমখ দিছোঁ। এয়া দেখিছেনে? ধুনীয়াকৈ আমাৰ পানীৰ লগত নিমখখিনি মিলি গ'ল। এতিয়া মই এইখিনি কিনাৰত থৈ লৈছোঁ। আৰু কাচকলটো আপোনালোকে গোল গোল চেপতো কাটিব পাৰে, নতুবা দীঘলীয়া দীঘলীয়াকৈও কাটিব পাৰে। মই গোল গোল চেপত কাটি বহুতবাৰ বনাইছোঁ, আৰু এইবাৰ ভাবিলোঁ অলপ দীঘলীয়াকৈ বনাওঁ, সেইকাৰণে আপোনালোককো দেখুৱাওঁ। এয়া চাওকচোন মই দীঘলীয়া কৰি লৈছোঁ, আৰু এখন পিহনা লৈছোঁ। আপোনালোকে কটাৰীৰেও কাটিব পাৰে, পাতল পাতলকৈ কাটিব লাগিব, আৰু যদি পিহনাত কাটে তেতিয়া আৰুৱে ভাল, নহয় জানো বাৰু? দীঘলীয়াকৈ কাটিবলৈ এইবাৰ মই প্ৰথম লৈছোঁ দেই, চাওঁ কেনেকুৱা হয়, আৰু আপোনালোককো দেখুৱাম। কাচকল আমাৰ হেল্থৰ কাৰণে বহুতেই ভাল, আৰু বজাৰত কাচকলৰ চিপছৰ পেকেট বহুত দাম লয়। সেইকাৰণে আমি যদি এনেকৈ আনি পেলানি ঘৰতে ধুনীয়াকৈ বনাব পাৰোঁ কিমান ভাল, হয়নে নহয়? পেটৰ কাৰণেও কাচকল বহুত ভাল, আৰু বহুত সস্তাতে পায়, খালি বনাব লাগে। আৰু কাচকলৰ এটা কথা, আপুনি গোটেইখিনি কাটি নল'ব, ক'লা পৰি যায়, সেইকাৰণে এটা এটাকৈ কাটি বনাই থাকিব লাগে। মই বাকলি গুচোৱা নাই, দেখিছেনে? এটা প্ৰথমতে লৈছোঁ, আৰু এইটো মই ধুনীয়াকৈ বাকলি গুচাই এয়া লৈ লৈছোঁ। আৰু এতিয়া এইখিনি এবাৰতে হ'ব, দেখিছেনে? কিমানখিনি এটা কাচকলে ওলাই গৈছে, কিমান পিচ, তাকো মই দীঘলীয়াকৈ বনাইছোঁ। গোল গোলকৈ বনালেতো আৰুৱে বেছিকৈ ওলায়। আৰু এতিয়া মই এইখিনি ভাজি ল'ম, আপোনালোককো দেখুৱাম। মই গেছত কেৰাহী এখন পাতি দিলোঁ, আৰু কেৰাহীতে মই ৰিফাইন তেল দিছোঁ। আপোনালোকে মিঠাতেলতো ভাজিব পাৰে, একো নহয়। আৰু তেলখিনি মই এতিয়া গৰম কৰি ল'লোঁ। গৰম কৰাৰ পিছত মই এপিচ এপিচকৈ দি যাম। দেখিছেনে? আৰু গেছৰ ফ্লেমটো মিডিয়ামত ৰাখিব, ল' মিডিয়ামত ৰাখিব। এয়া দেখিলেনে? মই গোটেইখিনি দি দিলোঁ, আৰু গেছৰ ফ্লেমটো মই ল' মিডিয়ামত ৰাখিছোঁ, আৰু ধুনীয়াকৈ হৈ থাকিব। এয়া অলপমান তললৈ কৰি দিছোঁ। এয়া দেখিছেনে? আৰু এতিয়া মই কি কৰিম আপোনালোকক দেখুৱাইছোঁ। নিমখৰ পানী যে মই বনাই থৈছিলোঁ, এয়া নিমখৰ পানীখিনি তাৰে মই এচামুচমান ইয়াতে দি দিম। তেতিয়া আমাৰ চিপছখিনি কি হ'ব? নিমখীয়া হ'ব। এয়া
2 চামুচমান মই এনেকৈ দি দিছোঁ এই দেখিছেনে আৰু এতিয়া গেছৰ ফ্লেমটো ল' মিডিয়ামত আছে আৰু ধুনীয়াকৈ বুৰবুৰণি উঠিছে আৰু বুৰবুৰণি নিজে নাইকিয়া হৈ যাব এয়া চাওক ছেট কৰি দিম উল্টিয়াই দিছোঁ একেবাৰে সহজ বনাবলৈ ল' ফ্লেমত ভাজিছোঁ কাৰণ হাই ফ্লেমত ভাজিলে এইবোৰ নিসিজিব সোনকালে ৰঙা পৰি যাব আৰু সেইকাৰণে মই ল' ফ্লেমত ভাজিছোঁ আৰু তেতিয়া মচমচীয়া হ'ব একেবাৰে এয়া চাওকচোন এতিয়া এনেদৰে 2 মিনিটমান ল' ফ্লেমতে মই থৈ দিম এটা ছাইড হৈয়ে গৈছে আমাৰ আৰু উল্টিয়াই দিছোঁ সেইকাৰণে এইটো ছেকেণ্ড ছাইড হয় এয়া চাওকচোন চাই ল'ব যিবিলাক এটা ছাইড হ'ল অলপ সৰহ হ'ল কিন্তু দেই অলপ কম হ'ব লাগিছিলে মোৰ এইয়া এতিয়া মই 2 মিনিট এনেদৰে থৈ দিম আমাৰ ধুনীয়াকৈ হৈ গৈছে আৰু একদম মচমচীয়া হৈছে চাওকচোন কালাৰটো কিমান ধুনীয়া হৈছে আৰু বেছি হৈছিলে যদিও এক পিচ হৈছে দেখিছেনে মই ওপৰৰ পৰা পেলাই দিছোঁ একদম ধুনীয়াকৈ এক পিচ হৈছে আৰু এতিয়া মই তেলৰ পৰা এইখিনি উঠাই ল'ম আৰু গেছটো মই অফ কৰি দিছোঁ একদম ধুনীয়া মচমচীয়া হৈছে ল' ফ্লেমত মই ভাজিছোঁ সেইকাৰণে মানে মচমচীয়া হৈছে যদি হাই ফ্লেমত ভাজিলোঁ হয় এনেধৰণে মচমচীয়া নহ'লহেঁতেন এয়া চাওক এতিয়া মই প্লেট এখনত গোটেইবোৰ উঠাই ল'ম এয়া চাওকচোন মই প্লেটত উঠাই ল'লোঁ এটা কলৰে কিমানখিনি ওলাইছে চাওকচোন বাৰু আৰু বহুত মচমচীয়া হৈছে ঠাণ্ডা হ'লেহে মই আপোনালোকক ভাঙি দেখুৱাম কাৰণ এতিয়া গৰম গৰম হৈ আছে ঠাণ্ডা হ'লে আৰু মচমচীয়া হৈ যাব আৰু বাকীখিনিও মই বনাই লওঁ আৰু বাকীখিনি আপোনালোকে এটা এটা কল বাকলি গুচাই কাটিহে বনাব নতুবা আগতে কাটি থ'লে কলা পৰি যায় এতিয়া মই এটা এটাকৈ বাকলি গুচাই কাটি ল'ম আৰু এটা এটাকৈ ভাজি ল'ম তাৰপিছত আপোনালোকক ধুনীয়াকৈ মই প্লেটত সজাই দেখুৱাম চিপছখিনি বনাই হৈ গ'ল আৰু দেখিবলৈ কিমান ধুনীয়া লাগিছে এয়া দেখি চাওকচোন একদম এক পিচ এইয়া দেখিছেনে আৰু এইখিনি বহুত দিনলৈকে থৈ দিলে বেয়া নহয় বটল এটাত ধুনীয়াকৈ ভৰাই থৈ দিব লাগে একদম বহুত দিনলৈকে বনাই খাই থাকিব পাৰিব আৰু বনাবলৈ কিমান সহজ আপোনালোকে দেখিলে যদি আপোনালোকে বনাইছে গমেই পায় বজাৰৰ কলৰ চিপছ যদি কিনিবলৈ যাওঁ বহুত দাম পৰে আৰু আমাৰ ঘৰত থাকেই কল আৰু নতুবা বজাৰতো কিনিবলৈ পায় বেছি দাম নলয় আৰু এইদৰে আপোনালোকে বনাব পাৰিব আৰু ধুনীয়াকৈ বটল এটাত ভৰাই থৈ দিব মই আৰু এইটো বটল লৈছোঁ দেখিছেনে এইটো বটল ধুই ধাই থৈছোঁ এইটো বটলত ভৰাই দিম ধুনীয়াকৈ আৰু যেতিয়াই মন যায় মই তেতিয়াই খাই থাকিব পাৰিম ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকেও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনালোঁ আৰু এইদৰে মৰম আৰু সহায় সমৰ্থন কৰি মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি মই আশা কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ